মই কি এক্সাৰসাইজ কৰোঁ আজি বহুত দিনৰ পৰাই বাইদেউ ভণ্টি বহু লোকে মোক একেৰাহে সুধিয়ে আছে পাৰ্চনেল মেছেজ কৰিও বহু লোকে দেখাবলৈ কৈ আছে সেইকাৰণে আজিৰ ভিডিঅ'টো মই কি এক্সাৰসাইজ কৰোঁ তাৰ ওপৰতে আপোনালোকক দেখাইছোঁ নমস্কাৰ মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা আপোনালোক সকলোকে জনাই দিওঁ যে মই কোনো য়োগা টিচাৰ নহয় মই কোনো জিম ট্ৰেইনাৰো নহয় মই এই এক্সাৰসাইজসমূহ প্ৰায় আজি 8 বছৰ মানৰ পৰা ৰেগুলাৰ কৰি আহিছোঁ আৰু কিছুমান মই ইউটিউবৰ পৰা চাই শিকিছোঁ আৰু কিছুমান মই নিজেও জানোৱে কাৰণ মই ক্লাছ 8 মান পঢ়াৰ পৰাই ৰেগুলাৰ এক্সাৰসাইজ কৰিবলৈ লৈছিলোঁ হেতু কাৰণে আৰু এই কথাষাৰ মই জনাই দিয়া কাৰণ এটোৱে হৈছে যাতে কোনেও আহি জাজ নকৰে মই এইখিনি আপোনালোকে ভিডিঅ'টো বিচাৰি থকাৰ কাৰণেহে গোটেইখিনি দেখাইছোঁ দেই আৰু এতিয়া মই প্ৰথমতে ৱাৰ্ম আপ কৰি লৈছোঁ ৱাৰ্ম আপ কৰাটো খুবেই প্ৰয়োজন যিকোনো এক্সাৰসাইজ কৰাৰ আগত যিহেতু আমাৰ বডিটো ফুল্লি ৰেষ্টত থাকে সেইকাৰণে হাত ভৰিবিলাক অলপমান ঘূৰাই ল'ব লাগে কঁকালটো ঘূৰাই ল'ব লাগে আৰু খোজকাঢ়িব পাৰিলেতো আৰুৱে ভাল আমি যদি ডেইলি আধা ঘণ্টাও খোজকাঢ়োঁ বহুত বেছি হেল্পফুল হয় আৰু এক্সাৰসাইজটো মই ক্ষীণাবৰ কাৰণে বুলিয়ে নকৰোঁ এক্সাৰসাইজটো আচলতে মই সুস্থ হৈ থাকিবলৈ কৰোঁ ডেইলি আধা ঘণ্টা হওক এঘণ্টা হওক যিমানকণ সময় পাওঁ আৰু এই আসনটো যে দেখাইছোঁ এইটো ছোৱালীসকলৰ কাৰণে বহুত বেছি ভাল হয় যাৰ PCODৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হয় আৰু মই তাৰপিছতে কৰোঁ স্কোৱাট 20 বাৰ মই স্কোৱাট কৰোঁ এইটো আচলতে উঠা বহা বুলিয়ে কয় আৰু এই এক্সাৰসাইজটো হৈছে আমাৰ ভৰিৰ মাচুলৰ কাৰণে মাচুলবিলাক ষ্ট্ৰং কৰি ৰাখে আৰু এতিয়া কৰিম মই য়োগা আৰু বেলি ফেটৰ এক্সাৰসাইজ ফুল বডি এক্সাৰসাইজ সকলোবিলাক মিক্স কৰি কৰোঁ আৰু তোমালোকে যে সুধি থাকা যে বা তোমাৰ স্কিনটো ইমান গ্লো কৰি থাকে মুখত কি লগোৱা মুখত আচলতে ক্ৰীম এখিনিমান লগালেই আমাৰ স্কিনটো গ্লো নকৰে ভাল খাদ্য খাব লাগিব আৰু লগতে এক্সাৰসাইজ কৰিব লাগিব আৰু এক্সাৰসাইজটো কৰাৰ কাৰণে মোৰ স্কিনটো গ্লো কৰি থাকে এই কথাটো মই আগৰ পৰাই কৈ আছোঁ যিহেতু আমি এক্সাৰসাইজ যেতিয়া কৰোঁ তেতিয়া আমাৰ বডিৰ পৰা হেপী হৰমন ৰিলিজ হয় হেতু কথা আপোনালোকে গুগলত সাৰ্চ কৰিও চাব পাৰে হেপী হৰমন ৰিলিজ হ'লে মানে আমাৰ মনটো খুব বেছি ফূৰ্তি লাগি থাকে এক্সাৰসাইজ কৰাৰ পিছত আৰু তেতিয়া মনটো যেতিয়া ফূৰ্তি লাগি থাকে তেতিয়া আমাৰ স্কিনটো গ্লো কৰে আৰু খুব বেছি পানী খাব লাগে হেতু কথাটো সকলোৱে জানে এই য়োগাটো যে মই কৰিছোঁ এটো হৈছে চুলিৰ কাৰণে আৰু ফুল বডিৰ কাৰণে মানে আমাৰ বডিৰ কাৰণে ভাল লগতে চুলি হৰা বন্ধ হয় এই য়োগাটো কৰিলে মানে এক্সাৰসাইজৰ লগত আমাৰ স্কিন আৰু চুলিৰ বহুতখিনি ৰিলেট আছে আপোনালোকে হেতু সাৰ্চ কৰি মেলি চাব পাৰে দেই মই কোৱা কথাত যদি বিশ্বাস কৰা নাই তেনেহলে আৰু এটো এক্সাৰসাইজ মই যে কৰিছোঁ এটো এক্সাৰসাইজ হৈছে আমাৰ বেলি ফেটৰ এক্সাৰসাইজ মানে পেট কমাৰ কাৰণে হয় আৰু খুব সহজ এটো কৰিবৰ কাৰণে আপোনালোকে বিছনা এখনতে ধুনীয়াকৈ কৰিব পাৰি মেটখন নহলেও হৈ যায় আৰু ইজিলি কৰিব পাৰি মানে সেইকাৰণে মই এটো এক্সাৰসাইজ ৰেগুলাৰ কৰোঁ 10 বাৰকে 5 বাৰ কৰোঁ আৰু এটো এক্সাৰসাইজ কৰাৰ পিছত মোৰ বডিটো বহুতখিনি পাতল লাগি যায় সেইকাৰণে প্ৰথমতে মই এটোৱে কৰোঁ যিবিলাক হাৰ্ড এক্সাৰসাইজ আছে সেইবিলাক কৰাৰ আগত হেতু কৰি লওঁ আজিকালিতো বহু লোকেই এক্সাৰসাইজ কৰিবলৈ লৈছে আৰু এক্সাৰসাইজটো মানে বেমাৰ এটা হোৱাৰ পাছত কৰিম বুলি থাকিব নালাগে এই কথাটো মই কেইদিনমানৰ আগত আপোনালোকক কৈছিলোঁ যে বেমাৰে আজিকালি বয়স নাচায় বেমাৰ হোৱাৰ পিছত এক্সাৰসাইজ কৰিম বুলি থাকিব নালাগে যেতিয়া ডক্টৰে এডভাইস কৰে যে আপুনি অকমান খোজ কাঢ়িব অকমান ওয়েট কমাওক এক্সাৰসাইজ কৰিব এইখিনি কোৱাৰ আগতেই আমি নিজে এক্সাৰসাইজ কৰিবলৈ ল'ব লাগে যেহেতু বডিটো আমাৰ নিজৰ হয় নিজৰ শৰীৰটো আমি নিজে ভালে ৰাখিব লাগিব এটো কাৰোবাৰ প্ৰেছাৰত নহয় যে মোক ডক্টৰে কৈছে বেমাৰটো ঠিক কৰিব লাগে সেইকাৰণে অকমান ঘাম ওলাবলৈ দিব লাগে খোজ কাঢ়িব লাগে হেতু কথা নহয় মানে আমি নিজে কৰিব লাগে ৰেগুলাৰ আপুনি এক্সাৰসাইজ অলপ হলেও কৰক খোজকাঢ়ি অলপমান ঘামটো ওলাবলৈ দিয়ক তেতিয়া আপুনি চাব আপোনাৰ বডিটো পাতল হৈ থকাৰ লগতে আপোনাৰ মানে শৰীৰটো সুস্থ হৈ মানে থাকিব এইটো ভাবি এক্সাৰসাইজ কৰিব নালাগে যে মই 1 মাহৰ ভিতৰতে খিনাই যাব লাগিব 1 মাহৰ ভিতৰত মই 10 কেজি ওয়েট লছ কৰিব লাগিব হেতু ভাবি কেতিয়াও এক্সাৰসাইজ নকৰিব সদায় লাহে আপুনি ৰেগুলাৰ এক্সাৰসাইজ কৰিবলৈ লওক খোৱা বোৱাত অলপমান ধ্যান দিয়ক তেনেহলে সকলোখিনি আপুনি বিচৰা ধৰণে হৈ গৈ থাকিব আৰু এইখিনি মই বেলি ফেটৰ এক্সাৰসাইজ কৰি
আছোঁ ভিডিঅ'টোৰ মাজতে যে দেখাই গৈ আছোঁ এতিয়া এইবিলাক সব বেলি ফেটৰ যিহেতু মই বেছি ফোকাস কৰোঁ মোৰ পেটটোত কাৰণ মোৰ ল'ৰা ছোৱালী দুইটা সি সেকশন হৈ জন্ম হোৱা আৰু এই কথাটো সকলোৱে জানে যে যেতিয়া ল'ৰা ছোৱালী জন্ম হওঁতে সি সেকশন হয় তেতিয়া পেটটো বেছিকৈ ওলাই মহিলাসকলৰ আৰু পেটটো মানে ক্ষীণাবৰ কাৰণে বহুত কঠিন হয় সেইকাৰণে মই ৰেগুলাৰ বেলি ফেটৰ এক্সাৰসাইজে বেছিভাগ কৰোঁ আৰু এতিয়া জাম্পিং জেক্স কৰিছোঁ তাৰ পিছতে মোৰ সকলোতকৈ ফেভৰেট এক্সাৰসাইজ হৈছে স্কিপিং আৰু বাকিবিলাক যিদিনাখন মই অলপমান স্কিপ কৰোঁ সেইদিনাখন মই স্কিপিং কৰোঁ আৰু স্কিপিংটো মই বহুত সৰুৰ পৰা কৰি আহিছোঁ খুব ভাল পাওঁ কৰি আৰু 100 বাৰ কৰোঁ মই এটা সেটত মানে 5টা সেট কৰোঁ 500 সাত স্কিপিং মই কৰোঁ ৰেগুলাৰ আৰু যিদিনাখন মই বাকিবিলাক এক্সাৰসাইজ নকৰোঁ সেইদিনাখনহে স্কিপিং কৰোঁ দেই সদায় নহয় আৰু এইটো এক্সাৰসাইজ একেবাৰে সহজ হয় এইটো লোৱাৰ বেলি ফেটৰ এক্সাৰসাইজ এনেকৈ ওখ চকী এখনত ধৰি ল'ব ধুনীয়াকৈ আৰু এইটো কৰিব পাৰিব আৰু খুব সহজ হয় আৰু খুব সহজে পেট কমাত সহায় কৰে এইকেইটা এক্সাৰসাইজ মই যিমান কেইটা দেখাইছোঁ আপোনালোকক এইকেইটা ৰেগুলাৰ কৰিলে পেটটো খুব সোনকালে কমি যায় মানে ক্ষীণাবৰ কাৰণে বা হেলদি হৈ থাকিবৰ কাৰণে দুটা বস্তুৰ প্ৰয়োজন সেইটো হৈছে আমি হেলদি খানা খাব লাগিব লগতে পৰ্চন কন্ট্ৰোল কৰি খাব লাগিব মানে যিকোনো এটা বস্তু জুখত খাব লাগিব আৰু ৰেগুলাৰ অকনমান এক্সাৰসাইজ কৰিব লাগিব তেতিয়াই আপুনি ক্ষীণাব বা সুস্থ হৈ থাকিব আৰু এইটো এক্সাৰসাইজ হৈছে কঁকালৰ কাখত যে আমাৰ চৰ্বি ওলাই সেই চৰ্বিখিনি কমাবৰ কাৰণে আৰু ধুনীয়াকৈ কঁকালটো স্লিম কৰি ৰাখিবৰ কাৰণে ছোৱালীসকলেতো কঁকালটো সদায় স্লিম কৰি ৰখাটোৱে বিচাৰে আৰু এই কঁকালটো স্লিম কৰি ৰাখিবৰ কাৰণে মই আৰু এটা ট্ৰিপছ আপোনালোকক নেক্সট ভিডিঅ'টোত দিম বাৰু ভিডিঅ'টো ইমানে আছিলে বাই